সকলোকে নমস্কাৰ জনাই আজি ৰাখি পৰিধান আৰম্ভ কৰিছোঁ। মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MG ৰাখিবল। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আজিৰ দিনটোৰ পঞ্চাং। আজি মাঘ মাহৰ 29 তাৰিখ আৰু ফেব্ৰুৱাৰী মাহৰ 12 তাৰিখ। আজিৰ দিনটোত সূৰ্য উদয় হ'ব 5:58 আৰু সূৰ্য অস্ত যাব 5:10। বুধবাৰ। আজি তিথি হৈছে পূৰ্ণিমা তিথি, মাঘী পূৰ্ণিমা। ৰাতি 7:09 থাকিব। তাৰপিছত কৃষ্ণপক্ষৰ প্ৰতিপদ তিথি আৰম্ভ হ'ব। অশ্লেষা নক্ষত্ৰ, সৌভাগ্যযোগ, বৃষ্টিকৰণ। আজি যিসকল জাতক জাতিকাৰ জন্ম হ'ব তেওঁলোকৰ হ'ব কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ, ৰাক্ষসগণ। অষ্টোত্তৰী চন্দ্ৰ, অবিংশোত্তৰী বুধৰ দশা। ৰাতি 7:35 পিছত হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ। অষ্টোত্তৰী মংগলৰ, অবিংশোত্তৰী কেতুৰ দশা। মৃত্যুত কোনো দোষ নাই। যোগিনী বায়ুকোণে যোগিনী। ৰাতি 7:09 পিছত পূবে যোগিনী। যাত্ৰা আজি মাংগলিক কাৰ্যৰ বাবে যাত্ৰা নাই। শুভ কৰ্ম দীক্ষা। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আছো মেঘ ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো অ, আ, লৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিসকল আজি দৈনিক ৰাশিফল সিদ্ধান্তৰে আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে হৈছে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। পৰিয়ালৰ ক্ষেত্ৰত হ'ব, গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। পৰিয়ালৰ সদস্যসকলে আজি আপোনাক বুজি পাব। লগতে পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি বুজাবুজি থাকিব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত গোলাপী ৰঙৰ বস্ত্ৰ পৰিধান কৰিব আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 9:51 পৰা 11:24 আৰু ৰাতি 6:27 পৰা 8:55। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময় হ'ল দিনৰ 11:33 পৰা 12:57। শুভ সংখ্যা 6, শুভ ৰং গোলাপী। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিসকল আজি দৈনিক ৰাশিফল সিদ্ধান্তলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। অযথা খৰচ হ'ব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত হ'ব, পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি থাকিব। লগতে আত্মীয় কুটুম্বৰ লগতো যোগাযোগ ব্যৱস্থা এটা থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি বুজাবুজি থাকিব। আজি আপুনি কৰ্মক্ষেত্ৰত আৰম্ভণিৰ পৰা কিছু সতৰ্কতা অৱলম্বন কৰিব লাগিব, নহ'লে কাৰ্যক্ষেত্ৰত কিছু ভুল হোৱাৰ সম্ভাৱনা আছে। কাৰ্যক্ষেত্ৰত কিছু বাধা বা জামেলাই আপোনাক মানসিক টেনচন দিব পাৰে। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত মনোযোগ দিয়া উচিত। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় দিনৰ 9:51 পৰা 11:24 আৰু ৰাতি 6:27 পৰা 8:55। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময় হ'ল দিনৰ 11:33 পৰা 12:57। শুভ সংখ্যা হৈছে 5, শুভ ৰং সেউজীয়া। আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল সিদ্ধান্তলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে শুভ। আজি আপোনাৰ হাতত টকা থাকিব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত কিছু সতৰ্কতা অৱলম্বন কৰিব লাগিব। সিহঁতৰ লগত কথা বতৰা কওঁতে আপুনি অকণমান ভাবি চিন্তি কথা বতৰা পাতিব লাগিব, নহ'লে কাজিয়া হোৱাৰ সম্ভাৱনা আছে। প্ৰেমৰ ক্ষেত্ৰত ব্যৰ্থতা, গতিকে প্ৰেমৰ ক্ষেত্ৰত আজি আগবাঢ়ি নোযোৱাটোৱে ভাল হ'ব।
কৰ্মক্ষেত্ৰত আৰম্ভণিৰ পৰা কিছু সতৰ্কতা অৱলম্বন কৰিব লাগিব, নহ'লে কাৰ্যক্ষেত্ৰত কিছু জামেলা বা বাধাই আপোনাক মানসিক টেনচন দিব পাৰে। ছাত্ৰ-ছাত্ৰীসকল লিখা-পঢ়াত মনোযোগ দিয়া উচিত। দাম্পত্য জীৱনত মধ্যমীয়া ফল লাভ কৰিব, তথাপিও স্বামী-স্ত্ৰী দুয়োৰে মাজত কিছু মনোমালিন্য হ'ব পাৰে। এনেকুৱা পৰিস্থিতিত আপোনালোকে সতৰ্কতা অৱলম্বন কৰিব লাগিব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত বাদামী ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম-কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 9:51 পৰা 11:24 আৰু ৰাতি 6:27 পৰা 8:55। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময় হ'ল 11:33 পৰা 12:57। শুভ সংখ্যা 4, শুভ ৰং বাদামী নাইবা ছাই ৰং। আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক-জাতিসকল, আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ কৰ্মক্ষেত্ৰ। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ-ছাত্ৰীসকলৰ লিখা-পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া হৈছে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ শুভ। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা-পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ ক্ষেত্ৰত শুভ। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা-প্ৰীতি বুজা-বুজি থাকিব। পৰিয়ালৰ সদস্যসকলে আজি আপোনাক বুজি পাব। আত্মীয় কুটুম্বৰ লগতো যোগাযোগ ব্যৱস্থা এটা থাকিব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত ক্ৰীম নাইবা বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম-কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 9:51 পৰা 11:24 আৰু ৰাতি 6:27 পৰা 8:55। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময় হ'ল দিনৰ 11:33 পৰা 12:57। শুভ সংখ্যা 7, শুভ ৰং ক্ৰীম নাইবা বগা। ইমান পৰে আপোনালোকে সিংহ ৰাশিৰ জাতক-জাতিসকল, আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ আজি স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল, সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো অসুবিধা নাপায়। টকা-পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে শুভ। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব যদি আপুনি চেষ্টা কৰে। আৰু পৰিয়ালৰ ক্ষেত্ৰত শুভ। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা-প্ৰীতি বুজা-বুজি থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগতো যোগাযোগ ব্যৱস্থা থাকিব। প্ৰেমৰ ক্ষেত্ৰত আজি মধ্যমীয়া ফল লাভ কৰিব। দাম্পত্য জীৱনতো মধ্যমীয়া ফল লাভ কৰিব। আজি আপুনি কৰ্মক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব, নহ'লে কৰ্মক্ষেত্ৰত কিছু ভুল হোৱাৰ সম্ভাৱনা আছে। তাৰ ফলত আপোনালোকৰ মানসিক টেনচন বৃদ্ধি পাব পাৰে। গতিকে আৰম্ভণিৰ পৰাই কৰ্মক্ষেত্ৰত কিছু সতৰ্কতা অৱলম্বন কৰিব। ছাত্ৰ-ছাত্ৰীসকল লিখা-পঢ়াত মনোযোগ দিয়া উচিত। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম-কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 9:51 পৰা 11:24 আৰু ৰাতি 6:27 পৰা 8:55। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময় হ'ল দিনৰ 11:33 পৰা 12:57। শুভ সংখ্যা হ'ল 5 আৰু শুভ ৰং হ'ল সেউজীয়া। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক-জাতিসকল, আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য। আজি আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত শুভ আপোনাৰ। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। আজি স্বাস্থ্যৰ ক্ষেত্ৰত কোনো অসুবিধা নাপায়। টকা-পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। পৰিয়ালৰ ক্ষেত্ৰত শুভ। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা-প্ৰীতি বুজা-বুজি থাকিব। পৰিয়ালৰ সদস্যসকলে আজি আপোনাক বুজি পাব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগতো যোগাযোগ ব্যৱস্থা থাকিব। প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো সিমান ভাল নহয়। তথাপিতো কথা-বতৰা পাতোঁতে আপুনি অকণমান সাৱধানে কথা-বতৰা পাতিব, নহ'লে কাজিয়া হোৱাৰ সম্ভাৱনা আছে। দাম্পত্য জীৱনত
স্বামী স্ত্ৰী দুয়োৰে মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে। গতিকে এনেকুৱা পৰিস্থিতিত আপুনি কথা বতৰাত সাৱধানতা অৱলম্বন কৰিব। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব। লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত পৰাপক্ষত আপোনালোকে বাদামী ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 9:51 পৰা 11:24 আৰু ৰাতি 6:27 পৰা 8:55। আজিৰ দিনটোত আপোনালোকে সাৱধানে থাকিবলগীয়া সময় হ'ল দিনৰ 11:33 পৰা 12:57। শুভ সংখ্যা 4, শুভ ৰং বাদামী নাইবা ছাই ৰং। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক-জাতিসকল, আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে শুভ। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব যদি আপুনি চেষ্টা কৰে। পৰিয়ালৰ ক্ষেত্ৰত শুভ। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো ভাল নহয়। গতিকে আজিৰ ক্ষেত্ৰত প্ৰেমত আগবাঢ়ি নোযোৱাটোৱে ভাল হ'ব। কৰ্মক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত মনোযোগ দিয়া উচিত। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত কিছু মনোমালিন্য হ'ব পাৰে। এনেকুৱা পৰিস্থিতিত আপুনি সতৰ্কতা অৱলম্বন কৰিব লাগিব। শত্ৰুৱে আপোনাক কোনো ক্ষয় ক্ষতি কৰিব নোৱাৰিব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত গোলাপী ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় দিনৰ 9:51 পৰা 11:24 আৰু ৰাতি 6:27 পৰা 8:55। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময় দিনৰ 11:33 পৰা 12:57। শুভ সংখ্যা 6, শুভ ৰং গোলাপী নাইবা বগা। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক-জাতিসকল, আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ অৰ্থক্ষেত্ৰ। আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে শুভ। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত শুভ। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি মৰম ভালপোৱা থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগতো যোগাযোগ ব্যৱস্থা এটা থাকিব। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে মধ্যমীয়া ফল লাভ কৰিব। বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। তেওঁলোকে সাৱধানতা অৱলম্বন কৰিব লাগিব। প্ৰেমৰ ক্ষেত্ৰত আজি মধ্যমীয়া ফল লাভ কৰিব। তথাপিতো প্ৰেমিক প্ৰেমিকাসকলৰ মাজত কথা বতৰাত অলপ সাৱধানে কৰিব, নহ'লে কাজিয়া হোৱাৰ সম্ভাৱনা আছে। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে। আৰু কৰ্মক্ষেত্ৰত আজি আপুনি আৰম্ভণিৰ পৰা কিছু সতৰ্কতা অৱলম্বন কৰিব লাগিব, নহ'লে কাৰ্যক্ষেত্ৰত কিছু ভুল হোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰৰ দ্বাৰা মানসিক টেনচন বৃদ্ধি হ'ব পাৰে। এনেকুৱা পৰিস্থিতিত আপুনি কৰ্মক্ষেত্ৰত আৰম্ভণিৰ পৰাই সতৰ্কতা অৱলম্বন কৰিব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত ক'লা নাইবা নীলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোত শুভ সময় দিনৰ 9:51 পৰা 11:24 আৰু ৰাতি 6:27 পৰা 8:55। সাৱধানে থাকিবলগীয়া সময় দিনৰ 11:33 পৰা 12:57। শুভ সংখ্যা 8, শুভ ৰং ক'লা নাইবা নীলা। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিসকল, আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ শুভ। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত শুভ। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি থাকিব।
আৰু পৰিয়ালৰ সদস্যসকলে আজি আপোনাক বুজি পাব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি থাকিব। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লেখা-পঢ়াত মনোযোগ বাঢ়িব। লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধু ভাগ্য উত্তম। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 9:51 পৰা 11:24 আৰু ৰাতি 6:26 পৰা 8:55। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময় দিনৰ 11:33 পৰা 12:57। শুভ সংখ্যা 5, শুভ ৰং সেউজীয়া। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। অযথা খৰচ হ'ব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত শুভ। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি থাকিব। প্ৰেমৰ ক্ষেত্ৰত আজি ব্যৰ্থতা, গতিকে প্ৰেমত আজি আপুনি আগবাঢ়ি নোযোৱাটোৱে ভাল হ'ব। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে। এনেকুৱা পৰিস্থিতিত আপুনি কথা বতৰা পাতোতে অকণমান সাৱধানে কথা বতৰা পাতিব, নহ'লে কাজিয়া হোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰত নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লেখা-পঢ়াত মনোযোগ বাঢ়িব। লগতে ভাল ফলাফল লাভ কৰিব। বন্ধু ভাগ্য উত্তম। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰিব আৰু পৰাপক্ষত পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 9:51 পৰা 11:24 আৰু ৰাতি 6:27 পৰা 8:55। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময় হ'ল দিনৰ 11:33 পৰা 12:57। শুভ সংখ্যা 5, শুভ ৰং সেউজীয়া। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব। লগতে সুন্দৰ হৈ থাকিব পাৰিব। এতিয়া আহিছোঁ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। অযথা খৰচ হ'ব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত শুভ। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে আৰু লগতে গৃহত আজি আলহীৰ আগমন হ'ব পাৰে। আত্মীয় কুটুমৰ লগতো যোগাযোগ ব্যৱস্থা থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো উত্তম। স্বামী স্ত্ৰীৰ দুয়োৰে মাজত মিলা প্ৰীতি মৰম ভালপোৱা অটুট থাকিব। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ মধ্যমীয়া ফল লাভ কৰিব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 9:51 পৰা 11:24 আৰু ৰাতি 6:27 পৰা 8:55। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময় হ'ল দিনৰ 11:33 পৰা 12:57। শুভ সংখ্যা 3, শুভ ৰং কেশৰ নাইবা হালধীয়া। আপোনালোকে ইমান পৰি ৰাশিফলখিনি শুনি কেনে পালে জনাব। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব। লগতে সুন্দৰ হৈ থাকিব পাৰিব। এতিয়া আহিছোঁ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজিৰ দিনটো আপোনাৰ শুভ। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব যদি আপুনি চেষ্টা কৰে। পৰিয়ালৰ ক্ষেত্ৰত শুভ। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে আৰু গৃহত আলহীৰ আগমন হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজি ব্যৰ্থতা, গতিকে প্ৰেমৰ ক্ষেত্ৰত আজি আগবাঢ়ি নোযোৱাটোৱেই ভাল হ'ব। আৰু দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত কিছু মনোমালিন্য হ'ব পাৰে। এনেকুৱা পৰিস্থিতিত আপুনি কথা বতৰা পাতোতে অকণমান সাৱধানে কথা বতৰা পাতিব, নহ'লে কাজিয়া হোৱাৰ সম্ভাৱনা আছে।
কৰ্মক্ষেত্ৰত আজি আপোনাৰ শুভ। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব। লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধু ভাগ্য উত্তম। আপুনি বন্ধুৰ পৰা সহায় সহযোগিতা লাভ কৰিব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 9:51 পৰা 11:24 আৰু ৰাতি 6:27 পৰা 8:55 আজিৰ সাৱধানে থাকিবলগীয়া সময় হ'ল দিনৰ 11:33 পৰা 12:57 শুভ সংখ্যা 9, শুভ ৰং ৰঙা। আপোনাৰ দিনটো শুভ হওক।